নমস্কাৰ, মই তপন আৰু আপোনালোকক আজি এটা ভিডিঅ' বহুতখিনি ইনপুট হ'ব হা, যিটো ভিডিঅ'য়ে আপোনালোকৰ মানে বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈকে। আহক আৰম্ভ কৰোঁ। এতিয়া বহুতে কৈ আছে SSC GD ওপৰত কৈ আছোঁ মই এইখিনি কথা। SSC GD মানে বহুত ল'ৰা ছোৱালীয়ে যিহেতু ফিজিকেল টেষ্ট পাছ কৰি আহিছে আৰু বহুত ল'ৰা ছোৱালী ফেইল কৰি আহিছে। প্ৰায় ল'ৰা ছোৱালী হাইটত হওক বা চেষ্টত হওক প্ৰায় ল'ৰা ছোৱালী ফেইল কৰি আহিছে। যিহেতু এতিয়া অসম পুলিচৰ ABUB ৰিজাল্ট দিব আৰু মই প্ৰায় ল'ৰা ছোৱালী দেখিছোঁ যিখিনি ল'ৰা ছোৱালীয়ে অসম পুলিচৰ ABU হওক UB হওক বা ড্ৰাইভিং হওক বা ADRE প্ৰায় ল'ৰা ছোৱালী ইণ্টাৰভিউ দি থকা ল'ৰা ছোৱালীয়ে SSC আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কথা কৈ আছোঁ মই। প্ৰায় ল'ৰা ছোৱালীখিনি গৈছে GD মানে ফিজিকেল দিবৰ কাৰণে, আৰু যাৰ বয়সটো নাইতো নায়েই বাৰুতে। আৰু প্ৰায় ল'ৰা ছোৱালীয়ে ভাবি আছে মেডিকেল টেষ্ট যিহেতু সময় দিছে বহুত ল'ৰা ছোৱালী। এতিয়া যাৰ যাৰ মেডিকেল প্ৰব্লেম আছে মই সেইটোৰ ওপৰত ভিডিঅ' বনাইছোঁ। মেডিকেল প্ৰব্লেমখিনি এতিয়াও সময় আছে, যিহেতু কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। এতিয়াও ইণ্টাৰভিউ বৰ্তমান চলি আছে ছোৱালী, আৰু প্ৰায় ল'ৰা খতম হৈছে। 20 তাৰিখলৈকে ছোৱালী চলি থাকিব। আমাৰ 20 আগষ্টলৈকে যিহেতু 20 ছেপ্টেম্বৰলৈকে যিহেতু চলি থাকিব তোমালোকৰ 20 ছেপ্টেম্বৰলৈকে। সেইটো কাৰণে কৈছোঁ যাৰ যাৰ প্ৰব্লেম আছে কম কাট অফ যাব এইবাৰ, কাৰণ আগৰ তুলনাত ক'ব গ'লে পোষ্টৰ সংখ্যাও বেছি আছে আৰু প্ৰায়ে অসমত 5000 ওচৰা-ওচৰি পদ আছে। সেইটো কাৰণে কৈছোঁ যিমান পাৰা ভিডিঅ'টো SSC কেণ্ডিডেট শ্বেয়াৰ কৰি দিবা, আৰু যিমান পাৰা যিখিনি প্ৰব্লেম আছে টেটুৰ পৰা ধৰি লৈ পেলাই তোমাৰ কাণৰ পৰা ধৰি নাকৰ পৰা ধৰি মানে যাৰ যাৰ যি প্ৰব্লেম আছে। আৰু এটা কথা বিশেষ এটা কথা কৈছোঁ মই, এতিয়া বহুত ল'ৰা ছোৱালী ডকুমেণ্টছত খেলি মেলি হৈ তাতে আহিছে। ডকুমেণ্টছ যাৰ যাৰ মানে যিহেতু ভেৰিফিকেশ্যন হ'ব ন, এটা চাকৰিটো এনেই নিদিয়ে ন। সেইটো কাৰণে কৈছোঁ SSC যিহেতু মানে চেণ্ট্ৰেলৰ হয়, যিহেতু অসম ষ্টেটৰ নহয়। অসম ষ্টেটৰ বুলি ক'লে ঘৰৰ ওচৰতে প্ৰায় ডিষ্ট্ৰিক্টতে হয়, যেতিয়া অসম পুলিচৰ হওক বা ADRE বহুতৰ নিজৰ ডিষ্ট্ৰিক্টতো এতিয়া হৈ যায় কিছুমান। মানে সেইটো ক্ষেত্ৰত কৈছোঁ আনিব পৰা অসম ষ্টেটত হ'লে আনিব পৰা কেপাচিটি থাকে। সেইটো কাৰণে কৈছোঁ তোমালোকৰ চেণ্টাৰ যিহেতু দুটা দিছে, ডিমাপুৰ আৰু চুকুবি। আমাৰ আৰু এটা দিছে গুৱাহাটী, যিটো 9 মাইলত। দূৰ জেগাৰ পৰা যদি ইণ্টাৰভিউ দিব যাবা, ডকুমেণ্টছখিনি যাৰ যাৰ ক্লিয়াৰ হোৱা নাই এতিয়াও সময় আছে। A to Z ডকুমেণ্টছ যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ তোমালোকে এতিয়াও উলিয়াই লোৱা। যিখিনি প্ৰব্লেম হৈ আছে ছল্ভ কৰি যিমান পাৰা এক্সামটো দিব যোৱা, আৰু ছাকচেছ হোৱা যিখিনি ল'ৰা ছোৱালীয়ে SSC এক্সাম দিছা, পাছ কৰিছা, ৰিটেন এক্সাম ফিজিকেলতো পাছ কৰিছা, সকলোৰে মনৰ আশা পূৰণ হওক। আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰু যিমানখিনি ল'ৰা ছোৱালী SSC দিছা শ্বেয়াৰ কৰি দিবা। জয় অসম, নমস্কাৰ।